যদিও মন কী বাত যোগে সন্মানীয় ৰাইজক সম্বোধন কৰে। তেখেতৰ তৃতীয় কাৰ্যকালৰ আজি দ্বিতীয়টো মাহৰ শেষৰ ৰবিবাৰত মন কী বাত আমি তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উপভোগ কৰিলোঁ। বৌদ্ধগড় অঞ্চলৰ ৰাইজ লগতে এই অঞ্চলৰ আমাৰ যিখিনি স্থানীয় পঞ্চায়তৰ প্ৰতিনিধি আছিল, প্ৰাক্তন প্ৰতিনিধি, তেওঁলোকৰ উপস্থিতি, আমাৰ জিলা সভাপতি লগতে দীনেশ মহন্ত ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য লিটন কলিতা, লগতে নৰেন তালুকদাৰ, বলেন শীল, এইসকলৰ উপস্থিতিত এই মন কী বাত উপভোগ কৰিলোঁ। য'ত আমাৰ আটাইতকৈ ভাল কথা আজি শুনিবলৈ পালোঁ, যিটো আমি গম পাইছিলোঁ বা সকলোৱে বিদিত এই কথাটো, যে চৰাইদেউক বিশ্ব ক্ষেত্ৰলৈ যি পৰিৱৰ্তিত হ'ল, তাৰ বাবে আমি মোদী ডাঙৰীয়াক আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৰাজ্যিক সভাপতি আৰু দুবাৰকৈ মংগলদৈ লোকসভা সমষ্টিৰ তেখেত সাংসদ আছিলে। ইয়াৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সম্পাদকৰ দায়িত্ব তেখেতে নিৰ্বাহ কৰিছিলে। আৰু আমাৰ যি চিটা আয়োগ আছে, চিটা আয়োগৰ তেখেত বৰ্তমানলৈকে ভাইচ চেয়াৰমেন পদত আছিল। তেখেতক ভাৰত চৰকাৰে অৰ্থাৎ আজি যোৱা ৰাতি আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াই ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে। তাৰ কাৰণে আমি লক্ষ লক্ষ কাৰ্যকৰ্তা উৎসাহিত হৈছোঁ, আনন্দিত হৈছোঁ আৰু ৰমেন ডেকা ডাঙৰীয়াক আমি দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এইটো এতিয়া একো হোৱা নাই। আজি যোৱাকালি আমাৰ CM কনফাৰেন্স চলি আছে দিল্লীত, মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীতে আছে। কিন্তু অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী মহোদয়ে সামান্য এটা ৰদ বদল কৰিব, কাৰণ ইতিমধ্যে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া যিহেতু বৰাক ভেলীৰ মন্ত্ৰী শূন্য হৈছে, বৰাক ভেলীৰ পৰা এজন মন্ত্ৰী ল'ব, অন্যান্য হিচাপে আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা এজন মন্ত্ৰী এই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব। গোপাল কাকতি আমাৰ দল ভাল কথা শুভেচ্ছা দিছোঁ। ভোটাৰো ৰাইজেহে দিব নহয় জানো, জনতা কাৰ লগত আছে ইলেকশ্যনত হ'ব। কিন্তু মই গোপাল কাকতিক শুভেচ্ছা দিছোঁ, যিহেতু আমাৰ দলত তেওঁ আছিলে আৰু আমিয়ে আনিছিলোঁ এসময়ত ছাত্ৰ সন্থাৰ পিছত 2008 চনৰ পিছত। সন্তুষ্টি অসন্তুষ্টি থাকিব, এইটো তেওঁ ব্যক্তিগত, আমাক কোনো অসন্তুষ্টি কোৱা নাই। তেওঁৰ ৰিজিগনেশ্যন লেটাৰখন মই চালোঁ, তেওঁ ব্যক্তিগত কাৰণত ৰিজাইন কৰা বুলি কৈছিল আমাৰ আগত। তাৰপিছত মই কালি গম পাইছোঁ কোনোবা অন্য দলত বোলে যোগদান কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ পৰা ওলাই গৈ আজিলৈ কোনো ছাকচেছ হ'ব পৰা নাই। RP শৰ্মা ডাঙৰীয়া ওলাই গ'ল, নাইপাত্তা হৈ গ'ল। শংকৰ সিং বাঘেলা বিজেপিৰ পৰা ওলাই গৈছিল গুজৰাটত, নাইপাত্তা হৈ গ'ল। কল্যাণ সিং ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে আমাৰ UPৰ, ওলাই গৈছিল, আকৌ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। ঠিক আমাৰ অসমত আছিল ইমৰা বৰঠাকুৰ, মুখ ঠেকাচা খাইছে কংগ্ৰেছৰ পৰা গৈ। এই বহুদিন আগতে আছিলে উদয় শংকৰ হাজৰিকা, বেয়াকৈ মুখ ঠেকাচা খাইছে। আৰু এজন আছিল শৈলেন সোণোৱাল বুলি, তেওঁ ওলাই গৈছিল আজি কেইবাবছৰ আগতে। তেওঁ ইয়াতকৈ গোপাল কাকতিহঁতকৈ বহুত ওপৰৰ নেতা বহুত ওলাই গৈছে। গোপাল কাকতিটো মোৰ মণ্ডল সভাপতিও নাছিল, জিলা সভাপতিও নাছিলে, গমে নাপায়, সেই স্তৰৰ কাৰ্যকৰ্তা তেওঁ নাছিলে। কিন্তু আমাৰ যিবিলাক বাগা বাগা নেতা ওলাই গৈ অন্য দলত গ'লে তেওঁলোকে তাত ছাকচেছ হ'ব নোৱাৰিলে। মই ভাবোঁ মান সন্মান যদি পায় বিজেপিতেই পায়, স্বাভিমান যদি আছে বিজেপিতে আছে, অন্য দলত নাই। নাই দিছেতো এতিয়া, নাই দিছেতো। এতিয়া শুনক, মই ৰঙিয়াৰ কথা কৈছোঁ, আপুনি চিভিল হস্পিটেলখন ধুনীয়া হ'ব। এতিয়া নতুন বিল্ডিং, নতুন আন্তঃগাঁথনি হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে অনুমোদন দিছে, ইমিডিয়েট বিভাগীয় ইঞ্জিনিয়াৰক পঠাইছে। আমি এখন তেখেতক এপিল দিছিলোঁ যে 1986ত ৰঙিয়া ছাব ডিভিশ্যন গঠন হৈছিলে, কামৰূপ জিলাৰ অন্য ছাব ডিভিশ্যন হৈছিলে। আৰু সেই ছাব ডিভিশ্যনটো যিটো পুৰণা ছাব ডিভিশ্যন হিচাপে ইয়াত এখন অসম গণ পৰিষদৰ যেতিয়া চৰকাৰ আছিলে, চিভিল হস্পিটেল হৈছিলে। আৰু সেই চিভিল হস্পিটেলখন পৰৱৰ্তী সময়ত আজি গোটেইখিনি ব্যৱস্থা হৈছে, যদিও দুটা পইণ্ট কম আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই অৱগত কৰিছিলোঁ, আৰু তেতিয়া তেখেতে ততাতৈয়াকৈ বিভাগক নিৰ্দেশ দিছে। PWD যিটো আমাৰ গৃহ বিভাগ আছে, গৃহ শাখা আছে, বিল্ডিং ডিপাৰ্টমেণ্টৰ যি কমিশ্যনাৰ ছেক্ৰেটাৰী আছে ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়াক ইমিডিয়েট তেওঁ এইটো তদাৰক কৰাৰ কাৰণে, লগতে DPR বনোৱাৰ কাৰণে তেখেতে নিৰ্দেশনা দিছে। এই নিৰ্দেশনাৰ আধাৰত ইতিমধ্যে বিভাগৰ টেকনিকেল পাৰ্চন আহি গোটেই ব্যৱস্থাটো চাই, মাটি বাৰী চাই নতুন DPR বনোৱাৰ কাৰণে আগবাঢ়িছে। মই ভাবোঁ ৰঙিয়াবাসীয়ে এখন সুন্দৰ উন্নত মানৰ চিকিৎসালয় অতি শীঘ্ৰে পাবলৈ হ'ব। চাওক, এতিয়া সেইখন বনাইছিলে ক'ভিডৰ কাৰণে, যিটো আন্তঃগাঁথনিটো হৈছে ফাৰ্ষ্ট, তাত আৰু যিহেতু আমি ফিল্ড এপ্ৰচিটো কৰিছোঁ, এইটো এতিয়া NHMক আমি ৰিকুৱেষ্ট কৰিছোঁ বাৰ বাৰ
ইকুইপমেণ্টখিনি আহি গৈছে। এইটো অতি শীঘ্ৰে তেওঁলোকে নতুন ডাক্তৰ ৰিক্ৰুইটমেণ্ট হোৱাৰ পিছতে চিকিৎসক, ষ্টাফ নাৰ্ছ, বাকী যিখিনি টেকনিচিয়ান লাগে এইখিনি দিয়াৰ কাৰণে প্ৰস্তুত। কাৰণ ষ্টাফ, হিউজ ষ্টাফ লাগে। এখন মানে জিলাতো নাথাকে ইমান হস্পিটেলৰ, মানে ইমান বেড তেওঁলোকে। আৰু এইটো যিহেতু আমি CSR ফাণ্ডৰ পৰা আনিছিলোঁ পইচাটো, এইটো ফাণ্ড আছিলে ITCৰ ফাণ্ড, তাত অক্সিজেন প্লেণ্টো আছে, আটাইখিনি আন্তঃগাঁথনি হ'ল। নিশ্চিতভাৱে বিভাগৰ প্ৰতি আমাৰ আগ্ৰহ আছে, বিভাগে এইখিনি চাই আছে। আৰু লক্ষ্মীপ্ৰিয়া বাইদেউ আছে বিভাগৰ মানে প্ৰিন্সিপাল ছেক্ৰেটাৰী, তেওঁকো মই যোগাযোগ কৰিছোঁ। তেখেতে কৈছে ছাৰ ইমিডিয়েট আমি কামখিনি আৰম্ভ কৰিম। হয়, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন সম্পাদক ৰাকেশ আছে, মানে ভাৰতীয় জনতা পাৰ্টীৰ গুৰু দায়িত্ব লাভ কৰিছে, বিজেপি যুৱ মৰ্চাৰ সভাপতিত্বৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? ভাল কথা। ABPৰ পৰা আহি এজন কাৰ্যকৰ্তাই বিজেপি ষ্টেটৰ যুৱ মৰ্চাৰ সভাপতি পাইছে, মই শুভেচ্ছা দিছোঁ। তেওঁৰ নেতৃত্বত সমগ্ৰ অসমৰ যুৱক যুৱতীসকললৈ যুৱ মৰ্চা শক্তিশালী ৰূপত লৈ যাব। ভালকৈ ক'ব লাগে।